মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ যুগুতোৱা ভিডিঅ'টোত এই অংশত উল্লেখিত বাক্যসমূহত ভাৰ্বসমূহ ভুল হৈ আছে আৰু কিদৰে লিখিলে বা ক'লে শুদ্ধ হ'ব সেই বিষয়ে বি অংশত শুদ্ধকৈ উল্লেখ কৰা হৈছে। আজি তাৰ ওপৰত তোমালোকৰ লগত আলোচনা কৰিব লৈছোঁ। আশা কৰোঁ তোমালোকে ভালদৰে মন কৰিবা। এতিয়া তোমালোকে প্ৰথমে মন কৰা, ওপৰত উল্লেখ আছে ৰং। ৰং মানে কি? অশুদ্ধ। আৰু সোঁফালে লিখা আছে ৰাইট। ৰাইট মানে কি? শুদ্ধ। এতিয়া প্ৰথম বাক্যটোলৈ মন কৰা, আই প্লে ফুটবল য়েষ্টাৰডে। ইয়াত আমাৰ ভাৰ্বটো আছে কি? প্লে। প্লে ভাৰ্বটো আমাৰ শুদ্ধ হৈ আছে নে নাই আমি ইয়াত চাব লাগিব। বাক্যটো ভালদৰে পঢ়িব লাগিব। আই প্লে ফুটবল য়েষ্টাৰডে। য়েষ্টাৰডে শব্দটোৱে কি কৰে? এটা অতীতৰ সময়ৰ কথা কৈছে, অৰ্থাৎ অতীতকাল, যাক ইংৰাজীত কোৱা হয় পাষ্ট টেন্স। এটা পাষ্ট টেন্সত আমাৰ প্লে ভাৰ্বটো কি হৈ যাব? প্লেড হ'ব। সেয়ে আই প্লে ফুটবল য়েষ্টাৰডে এই বাক্যটো অৰ্থাৎ চেণ্টেন্সটো ৰং হৈ আছে। আমাৰ শুদ্ধ হ'ব কি? আই প্লেড ফুটবল য়েষ্টাৰডে। প্লে পাষ্ট টেন্স হৈছে প্লেড। নিশ্চয় বুজি পাইছা। তাৰ নেক্সট বাক্যটো চোৱা, হি ডোণ্ট লাইক ফ্লাৱাৰ্ছ। সিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু উল্লেখ আছে ভাৰ্বটোত ডোণ্ট। ডোণ্ট লাইক ফ্লাৱাৰ্ছ হৈছে। এতিয়া আমাৰ শুদ্ধ হ'ব লাগে কি? সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমাৰ ভাৰ্বত কি হ'ব লাগে? এছ বা ই এছ যোগ হ'ব লাগে, অৰ্থাৎ ব্যৱহাৰ হ'ব লাগে। এতিয়া সেয়ে মন কৰা তোমালোকে মোৰ চাইডলৈ বাক্যটো, হি ডজণ্ট লাইক ফ্লাৱাৰ্ছ। ইয়াত দুৰ ঠাইত আমাৰ কি হ'ল? ডজ। DOES যোগ হৈছে। ডজ নট লাইক ফ্লাৱাৰ্ছ। নিশ্চয় বুজি পাইছা। হি ডু হ'ব নোৱাৰে, হি ডজ হ'ব পাৰে। এতিয়া হি ডু নট থকাৰ কাৰণে ইয়াত হি ডজণ্ট ব্যৱহাৰ হৈছে। নিশ্চয় বুজি পাইছা। এবাৰ নেক্সটটো চোৱা, চি হেভ এ পেন। চিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। ইয়াত অক্সিলাৰী ভাৰ্বটো হেভ হ'বনে নহয় তোমালোকে নিশ্চয় জানা। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত আমাৰ অক্সিলাৰী ভাৰ্বটো হেভ ব্যৱহাৰ নহয়। হেভৰ ঠাইত কি হ'ব? সোঁচাইলৈ মন কৰা, চি হেজ এ পেন। চিৰ লগত অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত হেজহে ব্যৱহাৰ হয়। সেয়ে চি হেজ এ পেন। তাৰ নেক্সট চেণ্টেন্সলৈ মন কৰা, উই ৱাজ প্লেয়িং ক্ৰিকেট। উইটো হৈছে প্লুৰেল নাম্বাৰ। প্লুৰেল নাম্বাৰৰ লগত আমাৰ বি ভাৰ্ব পাষ্ট টেন্সত কি হ'ব? বাক্যশাৰীটো শুদ্ধ নহয়। ইয়াত ৱাজ কেতিয়াও হ'ব নোৱাৰে। এতিয়া তোমালোকে সোঁচাতে মন কৰা, উই ৱেৰ প্লেয়িং ক্ৰিকেট। যিহেতু উইটো কি হয়? প্লুৰেল নাম্বাৰ, সেয়ে উইৰ লগত ৱেৰহে ব্যৱহাৰ হ'ব। সেয়ে উই ৱেৰ প্লেয়িং ক্ৰিকেট। নিশ্চয় বুজি পাইছা। উইৰ লগত ৱাজ ব্যৱহাৰ নহয়। উইৰ লগত কি ব্যৱহাৰ হয়? ৱেৰ ব্যৱহাৰ হয়। আৰু এই ৱাজ আৰু ৱেৰ হৈছে পাষ্ট টেন্সৰ বি ভাৰ্ব। এতিয়া নেক্সট চেণ্টেন্সলৈ মন কৰা, ইউ ইজ মাই ফ্ৰেণ্ড। ইয়াতো আমাৰ ভাৰ্বটো ভুল হৈ আছে। ইজ হ'ব নোৱাৰে। ইউৰ লগত আমাৰ প্ৰেজেণ্ট টেন্সলৈ আৰ ব্যৱহাৰ হয় আৰু পাষ্ট টেন্সলৈ ৱেৰ ব্যৱহাৰ হয়। এই বাক্যশাৰী ইউ ইজ মাই ফ্ৰেণ্ড আমি যদি প্ৰেজেণ্ট টেন্সত লিখোঁ, সোঁচাইলৈ বাক্যটোলৈ মন কৰা, ইউ আৰ মাই ফ্ৰেণ্ডছ। নিশ্চয় বুজি পাইছা। ইউ আৰ মাই ফ্ৰেণ্ড। ইউৰ লগত আৰহে ব্যৱহাৰ হ'ব। নেক্সট চেণ্টেন্সলৈ মন কৰা, দে উইন দ্য মেটছ লাষ্ট উইক। ডেটো হৈছে থাৰ্ড পাৰ্চন প্লুৰেল ফৰ্ম। উইন দ্য মেটছ লাষ্ট উইক। লাষ্ট উইক মানে যিটো সপ্তাহ পাৰ হৈ গ'ল সেই সপ্তাহটোৰ কথা কৈছে, অৰ্থাৎ খেলখন জিকা কি হ'ল? অতীত হৈ গ'ল। উইনৰ পাষ্ট টেন্স কি? ওন। এয়া চোৱা সোঁচাইলৈ, দে ওন দ্য মেটছ লাষ্ট উইক। উইনৰ পাষ্ট টেন্স ওন, অতীতৰ কাৰ্য এটা বুজাইছে, সেয়ে ইয়াত ওন হৈছে। নিশ্চয় বুজি পাইছা। এইবাৰ মন কৰা, ৰাহুল বিমল ইজ হিজ ফ্ৰেণ্ডছ।
ৰাহুল বিমল ইয়াত কেইজন ব্যক্তি আছে দুজন অৰ্থাৎ প্লুৰেল ফৰ্মত আছে আৰু প্লুৰেল ফৰ্ম হ'লে আমাৰ প্ৰেজেণ্ট টেন্স হ'লে আৰ বহে আৰু পাষ্ট টেন্স হ'লে ৱেৰ বহিব এতিয়া আমাৰ বাক্য শাৰী ইজটো ভুল হৈ আছে আৰু সোঁচাতে কি হ'ব চোৱা ৰাহুল বিমল আৰ হিজ ফ্ৰেণ্ডছ ইজৰ ঠাইত আমাৰ কি হ'ব লাগিছিল আৰ হ'ব লাগিছিল এই বাক্যটো ইজ হোৱাৰ বাবে আমাৰ এই চেণ্টেন্সটো ভুল হৈ আছে অৰ্থাৎ ৰং হৈ আছে আৰু ৰাহুল বিমল আৰ হিজ ফ্ৰেণ্ডছে হ'ব যিহেতু ৰাহুল বিমল প্লুৰেল ফৰ্মত দুজন ব্যক্তি আছে আৰু সেইবাবে আৰ আমাৰ বিভাগটো ব্যৱহাৰ হৈছে নিশ্চয় বুজি পাইছা ধন্যবাদ